লক্ষ্মীজান বাঁহবাৰী অঞ্চলত নিশা হাতীৰ দাঁতসহ এজন লোকক গ্ৰেপ্তাৰ। নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত লক্ষ্মীজান বাঁহবাৰী অঞ্চলত নিশা আৰক্ষীয়ে অভিযান চলাই হাতীৰ দাঁতসহ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। লক্ষ্মীজান খণ্ড বন বিষয়া তপন গগৈয়ে বিশেষ সূত্ৰৰ পম খেদি নাজিৰা আৰক্ষীৰ সহযোগত তথা বিহুবৰ খণ্ড বিষয়া ৰাজা বৰগোহাঁইৰ নেতৃত্বত বনৰক্ষী দলে জব্দ কৰে চোৰাংকৈ বিক্ৰী কৰিবলৈ অনা হাতীৰ দাঁত। অজয় আগৰৱালা নামৰ এজন লোকে ঘৰত লুকুৱাই ৰাখিছিল হাতীৰ দাঁতৰ 3টা টুকুৰা। আৰক্ষীয়ে হাতীৰ দাঁতৰ টুকুৰাকেইটা জব্দ কৰাৰ লগতে অজয় আগৰৱালাক গ্ৰেপ্তাৰ কৰিছে। আনহাতে জৈন উপাধি এজন লোকৰ পৰা 30,000 টকাত ছমাহ পূৰ্বে ক্ৰয় কৰাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। নহয় মই আনি থৈছিলোঁ ঘৰত। কেলে মই থৈছিলোঁ মানে দি দিম বুলি। কাক দিবলৈ? কোনোবাই কাষ্টমাৰ আহিলে সঠিয়ানাই মোক দিছিলে। এইটো কোনে দিছিলে? সঠিয়ানা জালাল মিলৰ পিতেক, জালালৰ পিতেক। কোন ঘৰ? ক'ত ঘৰ? তাৰ বিহুবৰ। বিহুবৰ? কেতিয়া দিছিলে বস্তু? 6 মাহ হৈ গৈছে। 6 মাহ হৈ গ'ল। কিমানত বিকা কথা আছিলে? সি 30,000 টকাত মোক দিছিলে, 30,000। আপুনি কিনিছিলে? অঁ, সি মোক দিছিলে কিনি। কি নাম আপোনাৰ? অজয় আগৰৱাল। ক'ত ঘৰ? বিহুবৰ টি ষ্টেট। বিহুবৰ টি ষ্টেট। কেইটা আছিলে হাতীত? 3টা। আজি হাতী 3টা টুকুৰা উদ্ধাৰ হৈছে বাঁহবাৰীত। আমাৰ লক্ষ্মীজানৰ বিট অফিচাৰ আণ্ডাৰত। লক্ষ্মীজানৰ বিট অফিচাৰ তপন গগৈয়ে আমাৰ বিট অফিচাৰক এই বাৰ্তা দিছিলে ফোনৰ যোগেদি। তাৰপিছত আমাৰ বিহুবৰ বিট অফিচাৰ ৰাজা গোহাঁই আমাক তালৈ মানে চাবৰ কাৰণে আমাক মানে পঠালে। আমি বেটেলিয়ন 2জন আৰু মই আৰু পুনন্দ বৰুৱা একেলগে গৈ আমি চালোগৈ। আমাৰ নাজিৰা থানা ছেকেণ্ড অফিচাৰ তাত আছিলে, তেখেতে চিজ লিখিছে। তেখেতে চিজ কৰি পেলাই মানে কাগজখন মোক তপন গগৈক দিবলৈ ক'লে, মই দিলোঁ। আৰু বাকী মানে টুকুৰা 3টা আৰু মানুহজন তেখেতে নিজে লগত লৈ আনি মানে নাজিৰা থানাত হাতীদাঁত বুলি নিশ্চিত হোৱা হৈছে। পৰৱৰ্তী সময়ত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব? পৰৱৰ্তী সময়ত এতিয়া আইনে যিটো কৰিব সেইমতেই ব্যৱস্থা আগবাঢ়িব। আমাৰ উৰ্ধ বিষয়াই যিমতে আমাক মানে কাৰ্যটো আগবঢ়াই নিবলৈ কয়, আমাৰ স্থানীয় বিট অফিচাৰে আগবঢ়াই নিব বুলি মই আশা কৰিছোঁ। মোৰ ক'বলগীয়া ইমান।